সদৌসম ছাত্ৰ সন্থাত লুৰিণজ্যোতি গগৈ আৰু দীপাংকৰ নাথে চলাইছে একনায়কত্ববাদ মাফিয়া ৰাজ। এই অভিযোগেৰে সদৌসম ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইনৰ। বুধবাৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া দুলীয়াজান অধিৱেশনৰ প্ৰাক্ষণত ছাত্ৰ সংগঠনটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে হুংকাৰ দি এজন নেতাই পদত্যাগ কৰা বিষয়টোৱে ছাত্ৰ সংগঠনটোৰ মাজত চলি থকা গৃহ কন্দলক স্পষ্ট কৰি তুলিলে। আমি পুনৰ জনাইছো যে সদৌসম ছাত্ৰ সন্থাত লুৰিণজ্যোতি গগৈ আৰু দীপাংকৰ নাথে চলাইছে একনায়কত্ববাদ মাফিয়া ৰাজ আৰু এই অভিযোগেৰে সদৌসম ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইনৰ। বুধবাৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া দুলীয়াজান অধিৱেশনৰ প্ৰাক্ষণত ছাত্ৰ সংগঠনটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে হুংকাৰ দি এজন নেতাই পদত্যাগ কৰা বিষয়টো এতিয়া ছাত্ৰ সংগঠনটোৰ মাজত চলি থকা গৃহ কন্দলক অধিক স্পষ্ট কৰি তুলিলে। গগৈ আৰু দীপাংকৰ নাথ সাধাৰণ সম্পাদক যিদিনা সভাপতি সম্পাদক যেতিয়াৰ পৰা নিৰ্বাচিত হ'ল তেওঁলোকে সদৌসম ছাত্ৰ সন্থাৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা যিটো প্ৰক্ৰিয়াৰ আমাৰ সিদ্ধান্ত হ'ব লাগে, যিটো প্ৰক্ৰিয়াৰ মাজত সিদ্ধান্ত কাৰ্যকৰী হ'ব লাগে, তেনেধৰণৰ গোটেই প্ৰক্ৰিয়াটোক তেওঁলোকে নাচচাত কৰি আহিছে। তেওঁলোকে কেৱল একনায়কত্ববাদ চলাই আহিছে। তেওঁলোকে মাফিয়াৰ ষ্টাইলে সদৌসম ছাত্ৰ সন্থাটো পৰিচালিত কৰিব বিচাৰিছে, যিটো সিদ্ধান্ত সদৌসম ছাত্ৰ মোকে ধৰি বহু নিষ্ঠাৱান কৰ্মীয়ে বিৰোধিতা কৰি আহিছে। আৰু তেওঁলোকে এনেধৰণৰ কথা বতৰা যেতিয়া যোনে প্ৰতিবাদ কৰে তেওঁলোকক লক্ষ্য কৰি লয়। ঠিক একেদৰে শেহতীয়াভাৱে তেওঁলোকে সদৌসম ছাত্ৰ সন্থাৰ কোনো সিদ্ধান্ত নোহোৱাকৈ তেওঁলোকে এটা পাৰ্টি ৰাজনৈতিক দল গঠন কৰিলে আৰু বিভিন্ন সময়ত ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক জিলা স্তৰ হওক কেন্দ্ৰীয় স্তৰ হওক বিভিন্ন সময়ত তেওঁলোকে এই অসম জাতীয় পৰিষদ নামৰ দলটোৰ হৈ কাম কৰিবলৈ বাধ্য কৰি আহিছে বা কাম কৰিবলৈ প্ৰেছাৰাইজ কৰি আহিছে। যিটো আমি ছাত্ৰ সন্থা কৰি ছাত্ৰ সন্থাৰ ৰাজনৈতিক সংগঠন গতিকে সদৌসম ছাত্ৰ সন্থাৰ ৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰখাটো পোষকতা কৰি আহিছোঁ। গতিকে তেওঁলোকৰ এই কাম কাজত আমি কেতিয়াও সমৰ্থন কৰা নাই বা তেওঁলোকৰ কাম কাজ কেতিয়াও আমি মানি লোৱা নাই। তাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ লক্ষ্য কৰি আহিছে, বিভিন্ন ধৰণৰ তেনেধৰণৰ কাম কাজ কৰি থকা লোকসকলক লক্ষ্য কৰি লৈছে, যিটো কথা আমি মানি ল'ব নোৱাৰোঁ। গতিকে তেওঁলোকৰ এনেধৰণৰ কাম কাজত আমি অতিষ্ঠ হৈছোঁ। গতিকে তেনেধৰণৰ কাম কাজৰ বিৰোধিতা কৰিছোঁ। গতিকে বিৰোধিতা কৰি পদত্যাগ কৰিছোঁ। প্ৰায় 23 বছৰ গিলাধাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা